নমস্কাৰ, সংকল্প অসম কম্পিটিটিভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আসাম পুলিচৰ টপ 50 PYটো প্ৰেক্টিছ কৰি আছিলোঁ, আলোচনা কৰি আছিলোঁ। অলৰেডি আমি লাষ্ট ছেশ্যনত আমি 21টা কুৱেশ্যন লৈছিলোঁ আৰু এতিয়া আমি বাকী কুৱেশ্যনবোৰ আমি টপ 50 কুৱেশ্যনবোৰ আলোচনা কৰোঁ আহক। চ' এইবোৰ আমি লাষ্ট ছেশ্যনত আমি আলোচনা কৰিছিলোঁ। তো চিৰিয়েল নাম্বাৰ আই থিংক 21ৰ পৰা আজি আমি ষ্টাৰ্ট কৰিম। য়েছ 21 আমি লাষ্ট টাইম আলোচনা কৰিছিলোঁ। 22ৰ পৰা ষ্টাৰ্ট কৰিম, ৰাইট? চ' সকলোৱে আশা কৰোঁ আগৰ যি টপ 50 কুৱেশ্যনৰ প্ৰথম ছিৰিজটো গৈছে সকলোৱে চাইছে। আৰু এতিয়া আমি নেক্সট ছিৰিজ এনেকৈ আমি আসাম পুলিচৰ টপ 50 শেষ হোৱাৰ পিছত আমি আলোচনা কৰিম কম্বাইন ছিৰিজ এটা ADRE, আসাম পুলিচ আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে আমি PYQ যিবোৰ অসমৰ সোধা গৈছিলে PYQ আমাৰ অসমৰ যিকোনো এক্সামত, চ' আটাইবোৰ PYQ আমি প্ৰেক্টিছ কৰিম। অ'কে, চ' আহক আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন হৈছে কামাখ্যা দেৱীৰ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? শুক্লধ্বজ, বিশ্বসিংহ, নৰনাৰায়ণ নে চক্ৰধ্বজ? তো আপোনালোকেও ট্ৰাই কৰিব এনচাৰবোৰ কৰিবৰ কাৰণে। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব নৰনাৰায়ণে। অ'কে, শুক্লধ্বজ কোন আছিলে? শুক্লধ্বজ কোন আছিলে? চিলাৰায় আছিলে নে নাই? শুক্লধ্বজ চিলাৰায় আছিলে। আৰু ইয়াতে কাৰেক্ট এনচাৰ হ'ব নৰনাৰায়ণ। বিশ্বসিংহ কোন আছিলে? কোচ ৰাজবংশৰে প্ৰতিষ্ঠাপক আছিলে নে নাই? হাৰিয়া মণ্ডলৰ উত্তৰাধিকাৰী বিশ্বসিংহ আছিলে। হাৰিয়া মণ্ডল জানেনে আপোনালোকে? মই লাষ্ট ছেশ্যনত কৈছিলোঁ এইটো। হাৰিয়া মণ্ডল তেওঁলোকে যি বিশ্বসিংহই কি কৰে তাৰপিছত কোচবিহাৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল, ৰাইট? তো ইয়াতে পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ নৰনাৰায়ণ হ'ব। অ'কে, আমি ডিটেইলত আলোচনা কৰোঁ আহক। চ' কামাখ্যা দেৱীৰ মন্দিৰ কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ শুক্লধ্বজে চিলাৰায় পুনৰ নিৰ্মাণ কৰিছিলে। 16 শতিকাৰ মাজভাগত এই পুনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছিল। শুক্লধ্বজ আৰু নৰনাৰায়ণ দুয়োজনে মন্দিৰ পুনৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, কিন্তু ৰজা হিচাপে নৰনাৰায়ণে এই কামৰ নিৰ্দেশ দিছিল আৰু পুঁজি যোগান ধৰিছিল। ঠিক আছে, মানে ইয়াতে শুক্লধ্বজে মানে কোঅপাৰেট কৰিছিল, হেল্প কৰিছিল, বা ক্ৰেডিটটো যাব নৰনাৰায়ণক। অ'কে, বিকজ হি ৱাজ দ্য কিং ইন ডেট টাইম, ৰাইট? চ' বিশ্বসিংহ আছিল তেওঁলোকৰ দেউতাক, যিয়ে ধ্বংসাৱশেষৰ আৱিষ্কাৰ কৰি পূজা পুনৰ্জীৱিত কৰিছিল, কিন্তু সম্পূৰ্ণ মন্দিৰটো পুনৰ নিৰ্মাণ কৰা নাছিলে। এইটোও ইম্পৰ্টেণ্ট হয়। যি বিশ্বসিংহ আছিলে, বিশ্বসিংহ তেওঁ মন্দিৰটো বিভিন্ন কাৰণত যেনেকৈ ইছলামিক ইনভেডৰ ফলত মন্দিৰটো ডিষ্ট্ৰয় কৰিছিলে, নে নাই? কালাপাহাৰ বুলি এজন আছিলে, তো সেইবিলাক ইনভেডৰ ক্ষেত্ৰত আৰু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেও মন্দিৰটো মানে ধ্বংস হৈছিলে অলপ। চ' তাৰপিছত ইয়াকে বিশ্বসিংহই তাক কি কৰে? পুনৰ্জীৱিত কৰিছিল। অ'কে, কিন্তু পুনৰ নিৰ্মাণ কৰিছিলে নৰনাৰায়ণে। আহক আমি অলপ ডিটেইল কামাখ্যা মন্দিৰৰ বিষয়ে পঢ়োঁ। চ' কামাখ্যা মন্দিৰ স্থাপত্য আৰু ইতিহাস দুয়োটা অতি মনোগ্ৰাহী হয়। স্থাপত্য শৈলী আৰ্কিটেকচাৰ ষ্টাইল হয়। কামাখ্যা মন্দিৰৰ স্থাপত্য শংকৰ শৈলীৰ হাইবাৰ্ট ষ্টাইল, যাক সাধাৰণতে নীলাচল ষ্টাইল বুলিও কোৱা হয়। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। এই শৈলীটো উত্তৰ ভাৰতৰ পৰম্পৰাগত নগৰা শৈলী আৰু ইছলামিক বা মোগল স্থাপত্যৰ উপাদানৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে। ইয়াতে তিনিটা আছে, যেনেকৈ গৰ্ভগৃহ আছে, হয়নে নাই? শিখৰ আছে, মণ্ডপ আছে। এইবিলাকৰ আপোনালোকে জানেনে গৰ্ভগৃহত কি থাকে?
দেইটিটো থাকে, মূৰ্তিটো থাকে হয় নাই, ইয়াতে কামাখ্যা দেৱীৰ মূল কেন্দ্ৰ হয় এইটো উপাসনাৰ কাৰণে। আৰু শিখৰটো যোনটো ওপৰত এটা থাকে, আপোনাৰ APSCত আহে কি মানে নগৰাস্ত্ৰ শৈলীৰ বা কামাখ্যা শৈলীৰ আৰ্কিটেকচাৰৰ বিষয়ে কওক। চ' আপোনালোকৰ বিশেষ জানিব লগা নাই, বাট এক্সাম ফৰ নলেজ পাৰ্চপেক্টিভত আপোনালোকে জানা ভাল। গৰ্ভগৃহ মূল মন্দিৰৰ গৰ্ভটো মাটিৰ তলত এটা গুহাৰ দৰে, য'ত দেৱীৰ কোনো মূৰ্তি নাই, তাৰ পৰিৱৰ্তে তাত এটা জনি আকৃতিৰ শিলৰ ফাট আছে, যাৰ মাজেৰে এটা প্ৰাকৃতিক ঝৰ্ণাৰ পানী অহৰহ বৈ থাকে। এই জনি সদৃশ ফাটটোৱে দেৱী কামাখ্যাৰ প্ৰতীক আৰু উপাসনাৰ মূল কেন্দ্ৰ হয়। শিখৰ মন্দিৰৰ ওপৰৰ অংশ বা শিখৰটো ইটাৰে নিৰ্মিত আৰু ই এটা মৌচাকৰ দৰে বহু ভুজাকৃতিৰ গম্বুজ হয়। আপোনালোকে দেখিছে কামাখ্যা মন্দিৰটো। ইয়াৰ চাৰিওফালে সৰু সৰু মিনাৰেট সদৃশ আংগী শিখৰ আছে। মণ্ডপ, এই মূল মন্দিৰটোত কেইবাটাও কোঠা বা মণ্ডপ আছে। আপোনালোকে যি ভিজিট কৰিছে দেখিছে, যেনে চলন্ত, তাৰপিছত পঞ্চৰত্ন, এইকেইটা মনত ৰাখিব দেই, মণ্ডপকেইটা কুৱেশ্যন আপোনালোকৰ তাতো আহিব পাৰে। পঞ্চৰত্ন, তাৰপিছত নৰ্থ মন্দিৰ, তাৰপিছত নৰ্থ মন্দিৰৰ ছাল অসমৰ আহোম যুগৰ ৰংঘৰৰ দৰে ঘোঁৰাৰ খুৰা সদৃশ, আৰু ইয়াত বিভিন্ন ভাস্কৰ্য দেখিবলৈ পোৱা যায়। কামাখ্যা মন্দিৰৰ ইতিহাস কিংবদন্তি আৰু বাস্তৱ ঘটনাৰ এক মিশ্ৰণ। প্ৰাচীন যুগ কিছুমান সূত্ৰৰ মতে মূল মন্দিৰটো কামদেৱে বিশ্বকৰ্মাৰ সহায়ত নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাতাত্ত্বিক প্ৰমাণসমূহে সূচায় যে এই স্থানত পঞ্চমৰ পৰা সপ্তম শতিকাৰ ভিতৰত এটা পুৰণি মন্দিৰৰ অৱশিষ্ট আছিল, যিটো সম্ভৱতঃ স্প্লেচ বংশৰ ৰজাসকলে নিৰ্মাণ কৰিছিল। ঠিক আছে, মনত ৰাখিব, পুৰাতাত্ত্বিক যি এইটো আমাৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। স্প্লেচ বংশসকল, ঠিক আছে, স্প্লেচ বংশৰ কথা আপোনালোকৰ আহিব পাৰে। ধ্বংস আৰু পুনৰ নিৰ্মাণ। 15 শতিকাৰ শেষৰ ফালে 16 শতিকাৰ আৰম্ভণিতে মুছলমান আক্ৰমণকাৰী বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত মন্দিৰটো ধ্বংস হৈছিল। কোচ ৰাজবংশৰ অৱদান। কোচ ৰাজবংশৰ কি অৱদান? কোচ ৰাজবংশ বিশ্বসিংহ মন্দিৰৰ ধ্বংসাৱশেষৰ আৱিষ্কাৰ কৰিছিল আৰু তাত পুনৰ পূজা আৰম্ভ কৰিছিলে। এইটো মানে পুনৰ জীৱিত কৰিছিলে, আমি অলৰেডি পঢ়িলোঁ। তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ তথা সেনাপতি শুক্লদাস চিলাৰাই 1565 খ্ৰীষ্টাব্দত বৰ্তমান মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। এই পুনৰ নিৰ্মাণৰ ফলতে নীলাচল শৈলীৰ জন্ম হৈছিল, যোনটো শৈলী আৰ্কিটেকচাৰটো। আহোম ৰাজবংশৰ অৱদান কি আছিলে কামাখ্যা মন্দিৰৰ নিৰ্মাণত? পিছলৈ 17 শতিকাৰ পৰা 19 শতিকালৈকে আহোম ৰজাসকলে এই মন্দিৰটো পৃষ্ঠপোষকতা কৰিছিল আৰু ইয়াত নতুন মণ্ডপ আদি নিৰ্মাণ কৰি সম্প্ৰসাৰণ কৰিছিল। তো আহোমৰো কণ্ট্ৰিবিউশ্যন আছে, তো মেইন কণ্ট্ৰিবিউশ্যন আছে কোচ ৰাজবংশসকল আছে। ঠিক আছে, কামাখ্যা মন্দিৰৰ নিৰ্মাণত ইম্পৰ্টেণ্ট হয়। তো মই এক্সট্ৰা এনেকৈ ডিটেইলো আপোনালোকক দি যাম। আপোনালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন ঘূৰাই পকাই সুধিলে যেন আপোনালোকৰ বা কনফিউজন কোনো সম্ভাৱনা নাথাকে কনফিউজনৰ, তো তাৰ কাৰণে মই এক্সট্ৰা ডিটেইলো আপোনালোকক দি গৈছোঁ। আৰু মই অসমীয়াত দি গৈছোঁ, ইয়াতে কোনো ইংলিছ মই ব্যৱহাৰ কৰা নাই, অনলি অসমীয়াতে আপোনালোকক দি গৈছোঁ। চ' যিহেতু অসম পুলিচ আপোনালোকে বিশ্বাস কৰোঁ কি সকলোৱে অসমীয়া মাধ্যমতে পঢ়ি আছে। নেক্সট কুৱেশ্যন হৈছে ৰজা হৰ্ষবৰ্ধনৰ দেউতাক কোন আছিলে? প্ৰভাকৰ বৰ্ধন, ভাস্কৰ বৰ্ধন, জয়বৰ্ধন নে মহাবৰ্ধন? তো হৰ্ষবৰ্ধনৰ কথা সকলোৱে জানে। কোন আছিলে? প্ৰভাকৰ বৰ্ধন আছিলে হৰ্ষবৰ্ধনৰ দেউতাক। অ'কে, চ' প্ৰভাকৰ বৰ্ধন মই ইয়াতে দিছোঁ। ৰজা হৰ্ষবৰ্ধন পুষ্যভূতি বা বৰ্ধন ৰাজবংশৰ আছিল। তেওঁৰ দেউতাক আছিল থানেশ্বৰৰ বৰ্তমান হাৰিয়ানাৰ শাসক প্ৰভাকৰ বৰ্ধনৰ, যিজন এই বংশৰ প্ৰথম উল্লেখযোগ্য ৰজা আছিলে। প্ৰভাকৰ বৰ্ধনে মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল। ইম্পৰ্টেণ্ট হয়, মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিলে এইটো প্ৰভাকৰ বৰ্ধনে। ঠিক আছে, তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰাজ্যবৰ্ধনে সিংহাসনত বহে আৰু ৰাজ্যবৰ্ধনৰ মৃত্যুৰ পিছত হৰ্ষবৰ্ধনে
বৰ্ধনৰ মৃত্যুৰ পিছত হৰ্ষবৰ্ধনে 16 বছৰ বয়সত সিংহাসন আহৰণ কৰে। তো যি কিং ৰাজ্যবৰ্ধন আছিল না, ৰাজ্যবৰ্ধন আছিলে হৰ্ষবৰ্ধনৰ ডাঙৰ ভাতৃ আছিলে, এল্ডাৰ ব্ৰাদাৰ আছিলে। অ'কে, তাৰপিছত তেওঁৰ যি মৃত্যু হোৱাৰ পিছত কি হয়, 16 বছৰ বয়সতে হৰ্ষবৰ্ধনে সিংহাসনত বহে। অ'কে, চ' মই এক্সট্ৰা পইণ্টো আপোনালোকক কৈ গৈছোঁ। চ' ইয়াৰ বিষয়ে আৰু ডিটেইল আমি বৰ্ধন ৰাজবংশৰ বিষয়ে অলপ পঢ়োঁ আহক। চ' পুষ্যৱতী বা বৰ্ধন ৰাজবংশ আছিল 6ষ্ঠ আৰু 7ম শতিকাৰ উত্তৰ ভাৰতৰ শাসন কৰা এক প্ৰভাৱশালী ৰাজবংশ। প্ৰথমে থানেশ্বৰ, বৰ্তমান হাৰিয়ানা, তেওঁলোকৰ ৰাজধানী আছিল। ৰাজধানীটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। কিন্তু হৰ্ষবৰ্ধনৰ দিনত কনৌজ আছিল মুখ্য কেন্দ্ৰ আছিলে, হয়নে নাই? হৰ্ষবৰ্ধন আমাৰ কাৰ সমসাময়িক আছিলে? ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিলে, ৰাইট? আমি অলৰেডি পঢ়িছোঁ এইবিলাক। তো মুখ্য তথ্যসমূহ, প্ৰতিষ্ঠাপক পুষ্যৱতী বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যৱতী। অৱশ্যে প্ৰভাকৰ বৰ্ধনেই আছিল বংশৰ প্ৰথম শক্তিশালী শাসক। বিখ্যাত শাসক হৰ্ষবৰ্ধন আছিল এই বংশৰ শ্ৰেষ্ঠ শাসক। তেওঁ উত্তৰ ভাৰতত বহুতো অঞ্চল একত্ৰিত কৰি এটা বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল। এই সাম্ৰাজ্য উত্তৰ পাঞ্জাৱৰ পৰা দক্ষিণে নৰ্মদা নদীৰ, পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈকে বিস্তৃত আছিল। এই সাম্ৰাজ্যৰ কথাও আপোনালোকে মনত ৰাখিব। প্ৰশাসন, হৰ্ষবৰ্ধনৰ শাসনকালত মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এই তলৰ লাইনকেইটা দেই। শিক্ষা আৰু সাহিত্যৰ যথেষ্ট উন্নতি হৈছিল। তেওঁ নিজে এজন পণ্ডিত আছিল আৰু 3খন সংস্কৃত নাটক লিখিছিল। মষ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখিনি, যেনেকৈ ৰত্নাৱলী, প্ৰিয়দৰ্শিকা আৰু নাগানন্দা। হৰ্ষবৰ্ধনে প্ৰথমতে শিৱক উপাসনা কৰিছিল, কিন্তু পিছলৈ তেওঁ বুদ্ধ ধৰ্মৰ মহায়ান সম্প্ৰদায়ৰ ফ'ল' কৰিছিলে। অ'কে, এটা লাইনটো মোচা গৈছে, মই লাইনটো আপোনালোকক কৈ দিছোঁ, মানে লাইক মই ইয়াতে এডিটিং কৰাতে কালাৰ মই বাট আপোনাক কৈ দিছোঁ। তেওঁ কি কৈছিলে, পৃষ্ঠাৱক কৰিছিলে। আৰু কিন্তু তেওঁ বুদ্ধ ধৰ্মৰ যদি তেওঁ ফ'ল' কৰিছিলে, কিন্তু কি হৈছিলে, তেওঁ মানে এখন ধৰ্মীয় সভাও তেওঁ আয়োজন কৰিছিল প্ৰতি 5 বছৰৰ মূৰে। বৰ্তমান প্ৰয়াগৰাজ হয়, এইটো প্ৰয়াগৰাজত। অ'কে, সেইটো লাইনে আছিল, বিশেষ ইম্পৰ্টেণ্ট নহয়, বাট তেওঁলোকৰ তেওঁৰ ৰাইটিংখিনি মনত ৰাখিব। আৰু এটা ইম্পৰ্টেণ্ট হয়, এইটো মই ইয়াতে এড কৰা নাই, বাট মই লিখি দিছোঁ, ইয়াতে লিখি দিছোঁ। তো হৰ্ষবৰ্ধনৰ যি কোৰ্ট পইণ্ট আছিলে জানেনে আপোনালোকে? কি আছিলে? বাণাভট্ট আছিলে, না? বাণাভট্ট, হয়নে নাই? বাণাভট্ট তেওঁৰ কোৰ্ট পইণ্ট আছিলে। তেওঁ কি লিখিছিলে? হৰ্ষচৰিত লিখিছিলে। হৰ্ষচৰিত তেওঁ লিখিছিলে বাণাভট্টই, হয়নে নাই? আৰু তেওঁৰ বেলেগ ৱৰ্কো আছিলে, যেনেকৈ তেওঁ লিখিছিলে কাদম্বৰী লিখিছিলে, এই বাণাভট্টই। আৰু কি লিখিছিলে? কাদম্বৰী, এইবিলাকো ইম্পৰ্টেণ্ট হয়। কাদম্বৰী লিখিছিলে, মনত ৰাখিব বাণাভট্টৰ ৰাইটিং। আৰু হৰ্ষবৰ্ধনৰ শাসনকালত কোন আছিলে? হিউৱেন চাং। হিউৱেন চাঙৰ আন এটা নাম হিউৱেন চাং বুলি আমি সকলোৱে অসমৰ ষ্টুডেণ্টে জানে, কিন্তু এটা নাম বহুতে কমে জানে। হিউৱেন চাঙৰ জুৱান জাঙো এটা নাম হয়। এইটো আপোনালোকক কনফিউজ কৰাৰ কাৰণে আপোনালোকক দিব পাৰে, জুৱান জাং। মনত ৰাখিব। হুৱেন চাং বুলি আপোনালোক সকলোৱে জানে যোনে প্ৰিপেৰেশ্যন কৰি আছে, কাৰণ হুৱেন চাঙৰ নাম বহুতে মেনশ্যন কৰে, কিন্তু জুৱান জাং বহুত কম মেনশ্যন কৰে। তো জুৱান জাং আৰু আন এটা নাম হুৱেন চাঙৰ দেই, মনত ৰাখিব। তো ঠিক আছে, এইখিনি এক্সট্ৰা তথ্য দিছোঁ মই আপোনালোকক। আৰু তো এনেকৈ আমি কুৱেশ্যনবোৰ ভালদৰে এনালাইজ কৰি যাম, চ' ডেট মানে বেলেগ কুৱেশ্যন ঘূৰাই সুধিলেও একো আপোনালোকৰ অসুবিধা নহয়। অ'কে, নেক্সট কুৱেশ্যন হৈছে, মই কমপ্লিট দিয়া নাই, তলত এক্সপ্লেনেশ্যনখিনি আছে। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃ কোন আছিল? খেৰসুতী আই, সত্যসন্ধা দেৱী, দেৱী পাৰ্বতী, না ওপৰৰ এটাও নহয়?
মাতৃ কোন আছিল সুধিছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰেক্ট এনচাৰ হ'ব সত্যসন্ধা দেৱী আছিলে হয়নে নাই খেৰসূতী আই বুঢ়ী আই আছিলে হয়নে নাই আইতা আছিলে যেতিয়া সত্যসন্ধা দেৱী পৰলোক হয় প্ৰাপ্তি হয় তেতিয়া কি হয় খেৰসূতী আইয়ে তেওঁক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আৰু এজ এ অসমীয়া হিচাপে অসমত বাসিন্দা হিচাপে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে নাজানিলে আমি কি হ'ব লাজ পাব লাগে হা চ' আমাৰ অসমীয়া জাতিৰ পিতৃ হয় শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে এজ এ বৈষ্ণৱ নিউ বৈষ্ণৱজী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক হিচাপেও মনত ৰাখিব লাগে আৰু আমাৰ জাতিৰ পিতৃ হিচাপেও আমি মনত ৰাখিব লাগে ঠিক আছে তেখেতৰ জীৱনৰ বিষয়ে তেখেতৰ অৱদান অসমীয়া জাতিৰ প্ৰতি তেতিয়াহে আমাৰ জাতীয় চেতনা আমাৰ এটা কি হ'ব বৃদ্ধি পাব হয়নে চ' শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি অলপ পঢ়িম ভালদৰে তেওঁৰ ৰচনাৱলীৰ বিষয়ে পঢ়িম সত্যসন্ধা দেৱী আছিলে শ্ৰীমন্ত শংকৰদেৱৰ দেউতাক আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধা দেৱী তেওঁৰ জন্মৰ অলপ দিন পিছতে তেওঁৰ মাতৃৰ মৃত্যু হৈছিল সেয়েহে তেওঁক তেওঁৰ আইতাক খেৰসূতী আইৰ তত্ত্বাৱধানত ডাঙৰ দীঘল কৰা হৈছিল বিকল্প খেৰসূতী আই তেওঁৰ আইতাক আছিল অলৰেডি ক'লোঁ মই তেখেতৰ মুখ্য অৱদান বহুত আছে অৱদান বাট ইয়াৰে কিছুমান আমি জাষ্ট এক্সাম পাৰ্চপেক্টিভত আমি চাওঁ হওক মুখ্য সাহিত্যিক অৱদানসমূহ মহাপুৰুষীয় ধৰ্মগ্ৰন্থ তেওঁৰ সাহিত্য কৰ্মসমূহ একশৰণ নাম ধৰ্মৰ মূল ভেটি গীত তেওঁ বহুতো বৰগীত আৰু আন গীত ৰচনা কৰিছিল বৰগীতসমূহ উচ্চ আধ্যাত্মিক ভাৱৰ গীত হয় নাট তেওঁ ভাওনাৰ বাবে অংকীয়া নাট বা নাটসমূহ লিখিছিল এই নাটসমূহ ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰা হৈছিল নাটসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছিল কুৱেশ্যন সোধে ঠিক আছে তেওঁৰ বিখ্যাত নাটসমূহ হ'ল আমি নাটসমূহ চাওঁ চিহ্নযাত্ৰা প্ৰথম নাট কুৱেশ্যন আহি থাকে য'ত অভিনয়ো কৰা হৈছিল চিহ্নযাত্ৰাত মনত ৰাখিব পত্নী প্ৰসাদ তাৰপিছত কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় এইকেইখন ইম্পৰ্টেণ্ট নাম আছে আৰু প্ৰথম নাটখন হৈছে চিহ্নযাত্ৰা কুৱেশ্যন আহি আৰু গোটেইকেইখন নাট আপোনালোকে মনত ৰাখিব লাগিব কি চিহ্নযাত্ৰা পত্নী প্ৰসাদ কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় তো দুবাৰমান আপোনালোকে যেতিয়া ৰিভাইজ কৰিব মনত থাকি যাব ঠিক আছে তেওঁৰ কাব্য ৰচনাসমূহ আমি চাওঁ তেওঁ পুৰাণৰ আধাৰত বহুতো কাব্য ৰচনা কৰিছিল যেনে ভাগৱত পুৰাণ বিভিন্ন স্কন্দৰ অনুবাদ কৰিছিলে প্ৰধানকৈ দশম স্কন্দ অনুবাদ কৰিছিলে তাৰপিছত হৰিচন্দ্ৰ উপাখ্যান আছিলে তেওঁৰ কাব্য ভক্তি প্ৰদীপ আছিলে ইম্পৰ্টেণ্ট হয় তাৰপিছত নিমি নৱসিদ্ধ সংবাদ আছিলে তাৰপিছত ভক্তি ৰত্নাকৰ আছিলে সংস্কৃতত লিখা একমাত্ৰ গ্ৰন্থ হয় ভক্তি ৰত্নাকৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱে লিখা অ'কে ইম্পৰ্টেণ্ট হয় নাম গ্ৰন্থ তেওঁ নাম ধৰ্মৰ বাবে নাম গ্ৰন্থসমূহ লিখিছিল য'ত ভগৱানৰ নাম মহত্ব বৰ্ণনা কৰা হৈছে ইয়াৰ ভিতৰত কীৰ্তন ঘোষা আৰু গুণমালা হ'ল সৰ্বাধিক জনপ্ৰিয় হয়নে গুণমালা শংকৰদেৱ আৰু কীৰ্তন ঘোষাও লিখিছিল নাম ঘোষা কোনে লিখিছিলে মাধৱদেৱে লিখিছিলে ৰাইট শ্ৰীমন্ত শংকৰদেৱৰ এই অৱদানসমূহে অসমীয়া সমাজক একত্ৰিত কৰাৰ লগতে ভাষা আৰু সাহিত্যৰ এক নতুন মাত্ৰা দিছিল অ'কে তো আৰু আমি তেখেতক আমাৰ জাতিৰ আমাৰ পিতৃ হিচাপে বুলিও আমি গণ্য কৰোঁ অ'কে চ' নেক্সট কুৱেশ্যন কুইন এলিজাবেথৰ তলত উল্লেখ কৰা কোনজন ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্যৰ বাবে এখন ফৰমান লাভ কৰিবলৈ আকবৰৰ দৰবাৰত ভ্ৰমণ কৰিছিলে ছাৰ থমাছ ৰয় নে উইলিয়াম হকিন্স নে জন মিণ্ডেল হল কোন হয় না ওপৰত তেওঁলোকৰ এজনো নহয় এইটো কনফিউজন কৰা কুৱেশ্যন অলপ কিন্তু তেওঁ এলিজাবেথে পঠাইছিলে কিন্তু গুজৰাটত আকবৰত তাতে পঠোৱা নাছিলে তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব তেওঁলোকৰ কোনোৱে নহয় ঠিক আছে ওপৰৰ এনেও কোনেও নহয় ঠিক আছে এই ছাৰ থমাছ ৰেও ক'ত গৈছিলে এইটো জাহাংগীৰৰ কোৰ্টতহে গৈছিল জাহাংগীৰৰ কোৰ্টতহে গৈছিল ঠিক আছে তো আহক আমি ডিটেইল ভালদৰে পঢ়োঁ চ' ওপৰৰ এটাও নহয় এনচাৰ চ' কুইন এলিজাবেথৰ
কোনোজন চৰকাৰী ৰাষ্ট্ৰদূতে আকবৰৰ দৰবাৰৰ পৰা বাণিজ্যৰ বাবে কোনো ফেৰমান লাভ কৰা নাছিলে। জন মিণ্ডেন হল কোন আছিলে? এজন প্ৰথম ইংৰাজ যিজন 1599 পৰা 1606 চনৰ ভিতৰত আকবৰৰ দৰবাৰত উপস্থিত হৈছিল। তেওঁ নিজকে ৰাষ্ট্ৰদূত বুলি পৰিচয় দিছিল যদিও তেওঁ কুইন এলিজাবেথ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনো চৰকাৰী প্ৰতিনিধি নাছিল আৰু কোনো বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল। জন মিণ্ডেন হল গৈছিলে, বাট কোনো তেওঁ এই বাণিজ্যিক চুক্তিৰ বিষয়ে আকবৰৰ ওচৰত যোৱা নাছিলে, কিন্তু জাহাংগীৰৰ ওচৰতে গৈছিলে। উইলিয়াম হকিন্স আৰু চাৰ থমাছ ৰয় দুজনে আকবৰৰ পুত্ৰ সম্ৰাট জাহাংগীৰৰ দৰবাৰলৈ আহিছিল, আকবৰৰ দৰবাৰলৈ নহয়। মনত ৰাখিব, কাৰণ কুৱেশ্যনটো আমাক ঘূৰাই সুধিছে। চাওক, আকবৰৰ দৰবাৰলৈ গৈছে চাওক, গতিকে আমি ডিটেইল নাজানিলে আমি কুৱেশ্যনটো কোনোবাই এইটো থমাছ ৰয়ে এনচাৰ দি আহিলোহেঁতেন। তো আমি সেইটো কাৰণে কনচেপ্ট জনা উচিত। চাৰ থমাছ ৰয়ে 1615 চনত জাহাংগীৰৰ পৰাহে ইংৰাজসকলৰ চুৰাট আৰু আন ঠাইত কাৰখানা ফেক্টৰী স্থাপনৰ বাবে আনুষ্ঠানিক অনুমতি বা ফেৰমান লাভ কৰিছিলে। মনত ৰাখিব। নেক্সট কুৱেশ্যন, এইবিলাক গোটেই অসম পুলিচৰে দেই, মনত ৰাখিব। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ফখৰুদ্দিন আলী আহমেদ, ছাৰ ছাদুল্লাহ নে ছাৰ আকবৰ হাইদাৰী না ওপৰৰ এটাও নহয়। প্ৰথম কোন আছিলে ৰাজ্যপাল? গভৰ্ণৰ কোন আছিলে? কাৰেক্ট এনচাৰ হ'ব ছাৰ আকবৰ হাইদাৰী হ'ব। ছাৰ আকবৰ হাইদাৰী হ'ব। ঠিক আছে, আমি বাকীবিলাকো অপশ্যন পঢ়িম, চ' আমাক ঘূৰাই পকাই সুধিলে যেন আমাৰ কনফিউজন নাহে আকৌ। চ' স্বাধীন ভাৰতৰ অন্তৰ্গত অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। তেওঁৰ সম্পূৰ্ণ নাম এইটো, ছালেহ আকবৰ হাইদাৰী। তেওঁ 1947 চনৰ 15 আগষ্টৰ পৰা 1984 চনৰ 28 ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল শেষৰজন ব্ৰিটিছ নিযুক্ত ৰাজ্যপাল যিজনে স্বাধীনতাৰ পিছত নিজৰ পদত বাহাল আছিল। ফখৰুদ্দিন আলী আহমেদ পিছলৈ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি হৈছিলে। ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ অসমৰ আছিল, ক্ষমা কৰিব, স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে। আৰু প্ৰাইম মিনিষ্টাৰো আছিলে অসমত। চাওক, নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন ব্যক্তিৰ নাম কি আছিলে? পিয়লি বৰফুকন, গমধৰ কোঁৱৰ, মণিৰাম দেৱান নে জেউৰাম দুলীয়া বৰুৱা? বিৰোধিতা কৰিছিল যি ব্ৰিটিছ প্ৰশাসনৰ, কোন হ'ব? কাৰেক্ট এনচাৰ হ'ব গমধৰ কোঁৱৰ হ'ব। গমধৰ কোঁৱৰ। অ'কে, তো আপোনালোকে মোৰ চেনেল, এইটো নতুন চেনেল হয়, মোৰ আগৰ চেনেলটো টেকনিকেল কিবা ইছ্যু হৈছে, তাৰ কাৰণে মই সেইটো চেনেলত ক্লাছ দিব পৰা নাই। তো এইটো নতুন চেনেল, চ' কাইণ্ডলি আপোনালোকে এইটো চেনেলত ছাপোৰ্ট কৰিব, আমি যেন ভালদৰে লাইভ ক্লাছ প্ৰেক্টিছ কৰিব পাৰোঁ আপোনালোকৰ পৰীক্ষাৰ কাৰণে, MCQ প্ৰেক্টিছ কৰাৰ কাৰণে। আৰু বাকী মোৰ চেনেল, এইটো চেনেলতে মই অলৰেডি লুচেন জিকেৰ নাম শুনিছে আপোনালোকে? লুচেন জিকে কমপ্লিট এছামিছ মাধ্যমত, এছামিছত মই কি কৰিছোঁ, অনুবাদ কৰি কিনে মই প্ৰস্তুত কৰিছোঁ। অ'কে, ভিডিঅ' মাধ্যম এনচিয়ান হিষ্টৰী ইতিমধ্যে সমাপ্ত হৈছে। এনচিয়ান হিষ্টৰী সমাপ্ত হৈছে। আপোনালোকে ভিডিঅ' প্লে'লিষ্টত গৈ কিনে আপোনালোকে চাব পাৰে। সম্পূৰ্ণ লুচেন জিকেখন মই অসমীয়াত অনুবাদ কৰিছোঁ আৰু তাৰে মই এনচিয়ান হিষ্টৰী ক্লাছ সমাপ্তি কৰিছোঁ। গোটেইকেইটা টোটেল 10টা লেকচাৰ আছে এনচিয়ান হিষ্টৰীৰ পৰা, একদম হৰপ্পাৰ পৰা আই বি চিৰ পৰা ক'লৈকে আছিলে, গুপ্তা যুগৰ শেষলৈকে আছিলে, পোষ্ট গুপ্তা এৰালৈকে আছিলে। ঠিক আছে, পোষ্ট গুপ্তা পিৰিয়ডলৈকে আছিলে। চ' এইটো এনচিয়ান হিষ্টৰী সময় যিমান ইভেণ্ট হৈছে চব লুচেন জিকৰ এজ ইট ইজ মই প্ৰেজেণ্ট কৰিছোঁ। চ' আপোনালোকে ক্লাছবোৰ চিৰিয়েলি প্ৰথমৰ পৰা চাব। এনচিয়ান, মই এইটো GK ফাউণ্ডেশ্যন বেটছ নাম দিছোঁ, GK ফাউণ্ডেশ্যন বেটছ। এই বেটছটোত আপোনালোকে কি পাব,
সম্পূৰ্ণ ক্লাছ নোটবিলাক ফ্ৰীলি টেলিগ্ৰাম চেনেলত পাব অ'কে ছেকেণ্ড থিং ইয়াত মই এটা কথা মেনশ্যন কৰিব গৈছোঁ মই কাকো ক্ৰিটিচাইজ কৰিব অহা নাই কোনো আপোনালোকে ইউটিউব চেনেলত যদি এনেকৈ লুচেন জিকেৰ অসমীয়া অনুবাদ দিয়ে মোক আপোনালোকে চেনেলটো লিংক দিব ক'তটোৱে নাপাব আপুনি ক'তটোৱে নাপাব মই আপোনালোকক কৈছোঁ মই ঠিক আছে আপোনালোকে ক'তটোৱে নাপাব লুচেন জিকেৰ আৰু লুচেন জিকেখন আপোনালোকে যি এতিয়া অসম পুলিচ দিব ADRE দিব SSC দিব SSC GD দিব ৰেলৱে দিব য'তেই যি নেদক কোনোবা APSC দিব সকলৰ কাৰণে লুচেন জিকে এখন ভাগৱত গীতা স্বৰূপ য'ত তাৰ পৰাই কুৱেশ্যন আহে ঠিক আছে আমি ইণ্ডিয়ান পাৰ্সপেক্টিভত চাব গ'লে অভাৰঅল পাৰ্সপেক্টিভত যদি অসমৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত বেলেগ অসমৰ কাৰণে মই ফাউণ্ডেশ্যন বেটছতে ক্লাছ এড কৰিম একদম ধুনীয়াকৈ বিতংভাৱে এড কৰিম তো এটা এটাকৈ এতিয়া মই মধ্যকালীন ইতিহাস ষ্টাৰ্ট কৰিম কাইলৈৰ পৰা অ'কে তো আজি লুচেন জিকে যোৱাকালি মই সমাপ্তি কৰিছোঁ যোৱাকালি ক্লাছবোৰ আপলোড কৰিছোঁ ৰেকৰ্ডেড ফৰ্মত আছিলে মোৰ তো আপলোড কৰিছোঁ তো লুচেন জিকেৰ ক্লাছ আপোনালোকে বেলেগ ইউটিউব চেনেলত আপোনালোকে নাপাব আৰু ফাউণ্ডেশ্যন বেটছ এইটো মই ফ্ৰীলি আপোনালোকক ইউটিউবত এভেইলেবল কৰাইছোঁ কোনো চেনেল নাই যোনে এনেকুৱাকৈ আপোনালোকক দিব পেইড কোৰ্ছত দিব পাৰে আপোনালোকৰ পৰা 1000 1500 2000 টকা লৈ পেইড কোৰ্ছত তেওঁলোকে এভেইলেবল কৰে বাট ফ্ৰীলি কোনোৱে নকৰে চ' আপোনালোকৰ কাৰণে এইটো সুযোগ আপোনালোকে এই সুযোগৰ লাভ উঠাওক চ' গমধৰ কোঁৱৰ আমি পঢ়োঁ এতিয়া অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পোনপ্ৰথমে বিদ্ৰোহ কৰিছিল আহোম কোঁৱৰ গমধৰ কোঁৱৰে 1826 চনৰ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল সেইটো সকলোৱে জানে মনত ৰাখিব নাজানে সকলে সন্ধিৰ পিছত ব্ৰিটিছে অসমৰ ভূখণ্ড নিজৰ দখললৈ অনাৰ প্ৰতিবাদত তেওঁ 1828 চনত এই বিদ্ৰোহৰ সূচনা কৰিছিল কেতিয়া কৰিছিল টাইমলাইনটো মনত ৰাখিব তেওঁৰ লক্ষ্য আছিল আহোম ৰাজবংশ পুনৰ প্ৰতিষ্ঠা কৰা অৱশ্যে ব্ৰিটিছে তেওঁৰ বিদ্ৰোহ সোনকালে দমন কৰিছিলে ব্ৰিটিছ অহাৰ পিছত অবভিয়াছলি ব্ৰিটিছৰ যিটো পাৱাৰ আছিলে তেতিয়া আহোম ৰাজবংশ কি হৈছিলে শেষৰ পিনে মানে কি বুলি কয় এইটো কোনো গাৰ্জেন নোহোৱা টাইপ হৈ গৈছিলে আহোম ৰাজবংশ তেওঁলোকে আৰু আহোম প্ৰতিষ্ঠা কৰিব বিচাৰিলেও কেনেকৈ কৰিব হয়নে নাই কিমান যি বৰ্মিসকল আহি কিনে আক্ৰমণ কৰিছিলে হয়নে নাই কিমান মানুহক অত্যাচাৰ কৰিছিলে বৰ্মিসকলে তো কাৰণ লাষ্টত কোনো গাৰ্জেনলেছ টাইপ হৈ গৈছিলে সেইটো কাৰণে আৰু ব্ৰিটিছৰ হাতততো ডেফিনেটলি মানে হাৰ মানিব লগা হৈছিলে তাৰ কাৰণ বিকজ অফ মানে এখন গভৰ্ণমেণ্ট বা এটা চৰকাৰ কিয় হয় মানে ভিতৰুৱা কনস্পিৰেচিৰ কাৰণে হয় ঠিক আছে সকলোৱে পাৱাৰৰ কাৰণে হেৰি হৈছিলে মোক পাৱাৰ লাগে হয়নে নাই তো ভিতৰত যি এনেকুৱা কনস্পিৰেচি হৈছিলে তাৰ কাৰণে যি 600 বছৰীয়া আহোম ৰাজবংশ এনেকৈ ধ্বংস হৈছিলে কাৰণ ভিতৰত যেনেকৈ এতিয়া আমাৰ অসমতো হয়নে নাই অসমত আমাৰ বাহিৰা মানুহে আমাৰ অসম ধ্বংস কৰিব নোৱাৰে আমাৰ ভিতৰৰ মানুহে কৰিব লাগিব আমাৰ ভিতৰৰ মানুহবিলাকে মানেহে মানে অসম কিন্তু বাহিৰৰ আপোনালোকে ভাবে নেকি বাহিৰৰ মানুহে শত্ৰুৱে অসম ধ্বংস নোৱাৰে আমাৰ ভিতৰৰ মানুহে এনেকুৱা মানুহ মানে কি বুলি কয় হিন্দীত কয় গাদ্দাৰী মানুহ জন্ম হয় যিবিলাকে নিজৰ জাতি মাটি ভেটি বেচিব চেষ্টা কৰে হয়নে নাই বৰ্তমান আমাৰ অসমতো বহুত আছে এনেকুৱা চ' আহক বেছি নকওঁ ওলাই যায় কাৰণ এটা জাতীয়তাবাদী চেতনা আছে আমাৰ মনতো আমাৰ অন্তৰতো সেইটো কাৰণে ওলাই আৰু কেতিয়াবা চ' পিয়লি বৰফুকন আৰু জেউৰাম দেউলীয়া বৰুৱাই গমধৰ কোঁৱৰৰ বিদ্ৰোহৰ পিছত 1830 চনত এক বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই এইটো ইম্পৰ্টেণ্ট হয় গমধৰৰ পিছত এইটো ইম্পৰ্টেণ্ট হয় কিন্তু পিয়লি বৰফুকন আৰু জেউৰাম দেউলীয়া বৰুৱাই মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ডাঙৰ পৰিকল্পনা কৰিছিল আৰু তেওঁলোকক 1858 চনত ফাঁচি দিয়া হৈছিল কেতিয়া হৈছিলে এইটো চিপাহী বিদ্ৰোহ যি মণিৰাম দেৱানে কি কৰিছিলে এখন পত্ৰ প্ৰেৰণ কৰিছিলে হয়নে কলিকতাৰ পৰা আমাৰ আগতে চিপাহী বিদ্ৰোহটো আমাৰ অসমত সিমান প্ৰভাৱ পৰা নাছিলে কিন্তু যি ৱেষ্ট বেংগল সেইবিলাকতো তাতেই কলিকতাত গৈছিলে মণিৰাম দেৱানে তাৰপিছত মণিৰাম দেৱানে তাৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰে আৰু সেই পত্ৰখন আমাৰ এজন অসমীয়াই ব্ৰিটিছক দিয়ে তো ব্ৰিটিছক দিয়াৰ পিছত ব্ৰিটিছে গম পাই কি কৰে দেশদ্ৰোহৰ আধাৰত মণিৰাম দেৱানক ফাঁচি দিয়ে চাওক মানে কোনে বিশ্বাসঘাতকতা কৰিছে অসমীয়াক বচাব চোৱা অসমীয়াই বিশ্বাসঘাতকতা কৰিছে হয়নে নাই
নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল 1905 চনত 1904 চনত 1905 চনৰ লখিমপুৰত 1904 চনৰ যোৰহাটত ডিব্ৰুগড় গুৱাহাটী লখিমপুৰ নে যোৰহাট অসম এছ'চিয়েশ্যনৰ কি হয় প্ৰথমখন সভা আপোনালোকে ট্ৰাই কৰিব এনচাৰ কৰিব কাৰণে তো কাৰেক্ট এনচাৰ হ'ব 1905 চনত ডিব্ৰুগড়ত হৈছিলে হা অসম এছ'চিয়েশ্যনৰ তো ডিব্ৰুগড়ত হৈছিলে অসম এছ'চিয়েশ্যন 1903 চনতে গঠন কৰা হৈছিল যদিও ইয়াৰ প্ৰথমখন আনুষ্ঠানিক অধিৱেশন 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিলে 1905 চনত আৰু কি হয় বংগ বিভাজনো হয় হা মনত ৰাখিব 1903 চনত অসম এছ'চিয়েশ্যন গঠন হয় কুৱেশ্যন সোধে টাইম লাইনটো মনত ৰাখিব এই অধিৱেশনত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি আৰু মানিক চন্দ্ৰ বৰুৱাক সাধাৰণ সম্পাদক হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছিল অসম এছ'চিয়েশ্যনত অ'কে সভাপতিৰ এইখনো দুজনো আপোনালোকে মনত ৰাখিব হা চ' আমি এনেকৈ কুৱেশ্যনবোৰ এনেকৈ বিতংভাৱে আলোচনা কৰি যাম এটা কুৱেশ্যনত আমি কেইটা আমি 3-4টা আৰু এক্সট্ৰা কুৱেশ্যনো পঢ়িলোঁ হয়নে নাই এইবিলাক তথ্যৰ মাধ্যমেৰে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ ভাৰতৰ তলত উল্লেখ কৰা কোনটো গুহাত আছে ত্ৰিমূৰ্তি সদাশিৱ আছে তিনিটা লাইক হেৰি থকা এনেকুৱা মানে কি বুলি কয় যেনেকৈ আপোনাৰ দেখিছেনে এইটো বিগ্ৰহ তিনিটা মুখ ফেচ থকা ত্ৰিমূৰ্তি সদাশিৱ অজন্তা এলোৰা এলিফেণ্টা নে বাংক ক'ত আছে ক'ত আছে এলিফেণ্টাত আছে হা এলিফেণ্টাত মনত ৰাখিব হা ইম্পৰ্টেণ্ট হয় অজন্তা এলোৰা কেভ ক'ত আছে কমেণ্ট কৰিবচোন আপোনালোকে অজন্তা এলোৰা কেভ ক'ত আছে চ' এলিফেণ্টা বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱা ভাস্কৰ্য মুম্বাইৰ ওচৰত এলিফেণ্টা গুহাত এলিফেণ্টা কেভত আছে এই মূৰ্তিটো মনত ৰাখিব এই বিশাল মূৰ্তিটো প্ৰধান গুহা কেভ 1ৰ মুখ্য আকৰ্ষণ আৰু ইয়াক ভাৰতীয় শিল্পকলাৰ এক মাষ্টাৰপিচ বুলি গণ্য কৰা হয় এই তিনিমুখীয়া শিৱ মূৰ্তিটোৱে শিৱৰ তিনিটা মুখ্য ৰূপক প্ৰতিনিধিত্ব কৰে মনত ৰাখিব এইকেইটাও কুৱেশ্যন সুধিব পাৰে কি হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মা সুৰক্ষক বিষ্ণু আৰু ধ্বংসকাৰী যি মহেশ চ' এইটো আপোনালোকে অজন্তা এলোৰাক মই আপোনালোকক কুৱেশ্যন সুধিয়ে দিছোঁ এইটো আপোনালোকে স্কিপ কৰক এইটো লাইন অজন্তা এলোৰা কেভ আৰু বাঘ কেভ ক'ত আছে আপোনালোকে কমেণ্ট কৰিব নেক্সট কুৱেশ্যন অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ডক্টৰ নাথান ব্ৰাউন পদ্মনাথ গোহাঁই বৰুৱা জগন্নাথ বৰুৱা নে বিষ্ণুৰাম মেধি প্ৰথম সম্পাদক দেই কাৰেক্ট এনচাৰ হ'ব ডক্টৰ নাথান ব্ৰাউন আছিলে হা এইটো মুছা গৈছে একো নাই মই কৈ দিলোঁ অৰুণোদয় কেতিয়া হৈছিলে সেইটো আমি পঢ়োঁ আছিল অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকত হয় ইম্পৰ্টেণ্ট হয় বাতৰি কাকত আলোচনী ই 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছিলে ইম্পৰ্টেণ্ট হয় কেতিয়া টাইম লৈ আহিছে আৰু ক'ত হৈছিলে আৰু কাৰ দ্বাৰা হৈছিলে হা আলোচনীখনৰ প্ৰথম সম্পাদক আছিল আমেৰিকাৰ মিছনাৰী ডক্টৰ নাথান ব্ৰাউন আছিলে যিয়ে অসমীয়া ভাষাৰ বিকাশ আৰু সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল পদ্মনাথ গোহাঁই বৰুৱা জগন্নাথ বৰুৱা বিষ্ণুৰাম মেধি কোনোৱে অৰুণোদয়ৰ প্ৰথম সম্পাদক নাছিল আদাৰ অপশ্যনবিলাক নহয় নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ আলেকজেণ্ডাৰে কোন চনত ভাৰত আক্ৰমণ কৰিছিলে আলেকজেণ্ডাৰ কোন আছিলে কাৰ লগত যুদ্ধ কৰিছিলে 326 316 346 365 এইটোতো সহজ আপোনালোকে জানিব সকলোৱে
300 কিহত আছিলে 26ত আছিলে হয় না 326 খ্ৰীষ্টপূৰ্বত আছিলে হা BC 326 BC ঠিক আছে তো আলেকজেণ্ডাৰ কোন আছিলে ই মেচিডনৰ ৰজা আছিলে হয় না নাই হা গ্ৰেট আলেকজেণ্ডাৰ বুলিও জনা যায় হয় না নাই আৰু ই কি কৰিছিলে ভাৰত আক্ৰমণ কৰিছিলে হয় না নাই আৰু এইটো কাৰ লগত যুদ্ধ কৰিছিলে কিং পৰাশৰ লগত কৰিছিল ৰাইট আৰু এইখন বেটেলক কি বুলি কয় বেটেল অফ হিডাছপাছ বুলি জনা যায় হয় না নাই মই লিখি দিছোঁ আৰু কি বুলি কয় বেটেল অফ হিডাছপাছ হা বা এইটো বুলি জনা যায় বেটেল অফ জেলম বুলিও আপোনালোকে যেনে কোন জেলম নদীৰ পাৰত হৈছিলে হয় না নাই হিডাছপাছ বেটেল অফ হিডাছপাছ আৰু এইটো কোনটো নদীৰ পাৰত হৈছিলে জেলম নদীৰ পাৰত হৈছিলে জেলম হা JLAUM হয়নে জেলম ঠিক আছে এতিয়া 326 BCত হৈছিলে বিটুইন কি হৈছিলে আৰু পৰাছ আৰু কাল মাজত হৈছিলে পৰাছ আৰু আলেকজেণ্ডাৰৰ মাজত হৈছিলে হয় নাই দ্য গ্ৰেট আলেকজেণ্ডাৰ কিন্তু এই যুদ্ধখন আপোনালোকে আলেকজেণ্ডাৰে জয় হৈছিলে কিন্তু পৰাছৰ যি কিং পুৰুৰ আমি পুৰু বুলিও কওঁ কিং পুৰু মানে তেওঁৰ যি বীৰত্ব আছিল সেই বীৰত্বক আলেকজেণ্ডাৰে মানে প্ৰশংসা কৰিছিলে কি তুমি ইমান বীৰত্বৰে জয় লাভ কৰিছা তাৰপিছত কি কৰে যি যুদ্ধ জিতিছিলে বেটেল অফ হিডাছপাছ সেইটো পুৰক আৰু মানে পুনৰ তেওঁক ৰাজ্য দি দিছিলে তো এই ষ্টৰিটো জানে আশা কৰোঁ সকলোৱে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ অসমত কাৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৰাধা গোবিন্দ বৰুৱা ভোগেশ্বৰ বৰুৱা লাচিত বৰফুকন নে মেজৰ ধ্যানচন্দ অভিৰুচি দিৱস হিচাপে ভোগেশ্বৰ বৰুৱাৰ নামত পালন কৰা হয় নে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ভোগেশ্বৰ বৰুৱা কোন আছিলে সোণৰ গোল্ডেন পদক লাভ কৰা হৈছে হয়নে নাই আহক আমি অলপ পঢ়োঁ অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয় ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো 3 ছেপ্টেম্বৰত অসমত প্ৰতি বছৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উলা মাহলেৰে পালন কৰা হয় 3 ছেপ্টেম্বৰ মনত ৰাখিব তেওঁ 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছিলে যিটো কোনো অসমীয়া ক্ৰীড়াবিদৰ বাবে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক আছিলে মেজৰ ধ্যানচন্দৰ বিষয়ে আমি পঢ়োঁ আহক মেজৰ ধ্যানচন্দ ভাৰতৰ ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফিল্ড হকী খেলুৱৈ আছিল তেওঁৰ অসাধাৰণ বল নিয়ন্ত্ৰণ আৰু গোল কৰাৰ ক্ষমতাই তেওঁক হকীৰ যাদুকৰ বা দ্য মিউজিচিয়ান নামেৰেও জনা যায় মেজৰ ধ্যানচন্দক মুখ্য অৱদান আৰু সন্মান অলিম্পিকত স্বৰ্ণ পদক তেওঁৰ নেতৃত্বত ভাৰতে 1928 1932 লছ এঞ্জেলেছ আৰু 1936 বাৰ্লিন চনৰ অলিম্পিকত হকীত তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছিলে স্বাধীন হোৱাৰ আগতেই তেখেতে সাফল্য বহুত পাইছিলে হয় নাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ভাৰতৰ প্ৰতি বছৰে 29 আগষ্টত জন্মদিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আমাৰ অভিৰুচি ক্ৰীড়া আমাৰ কাৰ কাৰণে ভোগেশ্বৰ বৰুৱাদেৱৰ কাৰণে আৰু ৰাষ্ট্ৰীয় আমাৰ যি নেশ্যনেল স্পৰ্টছ ডে আমাৰ মেজৰ ধ্যানচন্দৰ কাৰণে বঁটা ভাৰত চৰকাৰে 1956 চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা 2021 চনত তেওঁৰ নামেৰে পুনৰ নামাকৰণ কৰা হৈছিলে হেনে খেলৰত্ন এৱাৰ্ড দিয়ে আজিকালি হেনে গলৰ অভিলেখ তেওঁ নিজৰ কেৰিয়াৰৰ 1926 পৰা 1949 চনত
158খন খেলত 570টা গ'ল কৰিছিল আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত 1000তকৈ অধিক গ'ল কৰিছিল সেইটো ইম্পৰ্টেণ্ট হয় বাকী লাইন টাইম লাইনখিনি ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট কুৱেশ্যন কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক যুগৰ সংস্কৃতিৰ বিষয়ে তথ্য চিত্ৰিত কৰা হৈছে ঋগ্বেদ অথৰ্ববেদ যজুৰ্বেদ নে সামবেদ ক'ত আছে আটাইতকৈ পুৰণি বেংক ঋগ্বেদ হয় হয়নে নাই অথৰ্ববেদখন লাষ্টত ঋগ্বেদ সামবেদ যজুৰ্বেদ তাৰপিছত অথৰ্ববেদ ঋগ্বেদ সামবেদ যজুৰ্বেদক ত্ৰিবেদ বুলি জনা যায় হয়নে নাই অথৰ্ববেদ শেষত অথৰ্ববেদ প্ৰথম বেদ হিচাপ নাছিলে বেদ হিচাপ পিছতে এড কৰা যায় এজ এ বেদ হিচাপে ওকে ঋগ্বেদৰ বিষয়ে অলৰেডি আমি পঢ়িছোঁ ডিটেইল দিছোঁ এনচিয়েণ্ট হিষ্টৰীত আপোনালোকে পঢ়ি চাওক বেদিক এজটো বেদিক এজ বুলি থাম্বনেইল দিয়া আছে বেদিক এজত গৈ কিনে ধুনীয়াকৈ ঋগ্বেদৰ ডিটেইল আপোনালোকে পঢ়িব পাৰিব অসমীয়াত ঋগ্বেদ হৈছে 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি আৰু প্ৰাচীনতম বৈদিক সাহিত্য ইয়াৰ চৰ্তবৰৰ পৰাই আদিম বৈদিক যুগৰ মানুহৰ সামাজিক ধৰ্মীয় অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ বিষয়ে বেছিভাগ তথ্য পোৱা যায় আন বেদসমূহ যেনে সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ পিছৰ কালত ৰচনা কৰা হৈছিল আৰু এইবোৰৰ মূলত ঋগ্বেদ মন্ত্ৰসমূহৰ আধাৰত আচাৰ নীতি আৰু অন্যান্য তথ্য সন্নিৱিষ্ট কৰা হৈছিলে গোটেই বেদিক এজৰ যি ইভেণ্ট আপোনালোকে হৈছিলে ছ'চাইটি হওক ৰিলিজিয়ন হওক হয়নে নাই এডমিনিষ্ট্ৰেশ্যন হওক গোটেই মই বেদিক এজ যি লেকচাৰটো আছে তাতে অলৰেডি প্ৰস্তুত কৰিছোঁ নেক্সট কুৱেশ্যন গান্ধী ইউৰিনৰ চুক্তি ভাৰতৰ তলত উল্লেখ কৰা কোনটো আন্দোলনৰ সৈতে জড়িত আছিল ৰাওলাট সত্যাগ্ৰহ অসহযোগ আন্দোলন আইন অমান্য আন্দোলন নে ভাৰত ত্যাগ আন্দোলন গান্ধী ইউৰিন পেক্ট হৈছিলে কেতিয়া হৈছিলে 1931 চনত হৈছিলে 1931 চনত আৰু কি হৈছিলে এইখন ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিলে ৰাউণ্ড টেবুল কনফাৰেন্স ওকে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সো হৈছিলে ৰাউণ্ড টেবুল কনফাৰেন্সত কোনে গান্ধীজীয়ে অংশগ্ৰহণ কৰিছিলে তিনিটা হৈছিলে 1930 চনত হৈছিলে 1931 চনত হৈছিলে 1932 চনতো হৈছিলে তো তিনিটাত বি আৰ আম্বেদকাৰে অংশগ্ৰহণ কৰিছিলে কিন্তু মহাত্মা গান্ধীয়ে এইটোতে কংগ্ৰেছে 1931 চনতে হৈছিলে মহাত্মা গান্ধীয়ে কৰিছিল তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব আইন অমান্য আন্দোলন উত্তৰ তো দি দিছোঁ মই ইয়াতে এনসাৰটো 1931 চনৰ 5 মাৰ্চত মহাত্মা গান্ধী আৰু ভাইচৰয় লৰ্ড ইউনিয়নৰ মাজত হোৱা গান্ধী ইউৰিন চুক্তিখন আছিল আইন অমান্য আন্দোলনৰ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টৰ সৈতে পোনপটীয়া জড়িত এই চুক্তি অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছে আইন অমান্য আন্দোলন স্থগিত ৰাখিবলৈ সন্মত হৈছিল আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত মই যি কৈছোঁ ৰাউণ্ড টেবুল অংশগ্ৰহণ কৰিবলৈ ৰাজি হৈছিল ইয়াৰ বিনিময়ত ব্ৰিটিছ চৰকাৰে অহিংস কাৰ্যকলাপৰ পৰা গ্ৰেপ্তাৰ কৰা সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছিল তো যি এইটো মানে তেতিয়া মানে ভগত সিং সুখদেৱ তেওঁলোকক মানে ৰিলিজ কৰা নাছিলে এইটো এটা কণ্ট্ৰভাৰ্চিয়েল হয় তেতিয়া কিন্তু বহুতে কয় গান্ধীয়ে এপ্ৰ'চ কৰিছিল বা বহুতে কয় গান্ধীয়ে এপ্ৰ'চ কৰা নাছিলে কিন্তু যিবিলাকে অহিংস নীতি জৰিয়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল না তো তেওঁলোকক কি কৰিছিলে এইটো ফেক্টৰ জৰিয়তে ৰিলিজ কৰিছিলে বাট ভগত সিংসকলক ৰিলিজ কৰা নাছিলে তাৰপিছত 1932 চনত ভগত সিঙক ফাঁচি দিয়া হয় হয়নে নাই আমাৰ হিৰো নেক্সট কুৱেশ্যনত গৈছোঁ সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই অহাৰ পিছত কোনটো দল স্থাপন কৰিছিল ৰিপাব্লিক পাৰ্টি ছ'চিয়েলিষ্ট পাৰ্টি নে ফৰৱাৰ্ড ব্লক নে ইণ্ডিয়ান নেশ্যনেল আৰ্মি কি হ'ব ফৰৱাৰ্ড ব্লক কৰিছিল হয়নে নাই ফৰৱাৰ্ড ব্লক যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা তেওঁ আহিছিলে ত্যাগ কৰিছিল তেতিয়া ফৰৱাৰ্ড ব্লক
নিৰ্মাণ কৰিছিলে চ' ফৰৱাৰ্ড ব্লক হ'ব সুভাষ চন্দ্ৰ বসুৱে 1939 চনৰ এপ্ৰিল মাহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত 1939 চনৰ 3 মে'ত ফৰৱাৰ্ড ব্লক নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰে এই দলটোৰ কংগ্ৰেছৰ ভিতৰত সকলো বাওঁপন্থী গোটক একত্ৰিত কৰি স্বাধীনতাৰ বাবে অধিক উগ্ৰ আৰু তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছিলে কাৰণ কংগ্ৰেছে তেতিয়া কি কৰিছিলে মানে দুটা দল আছে এটা নৰম দল এটা গৰম দল হয়নে নাই তো তেওঁলোকে কি কৰিছিলে মানে কোনো প্ৰটেষ্ট লাইক আৰ্মছ নলোৱাকৈ মানে স্বাধীনতা পাবৰ কাৰণে বিশ্বাস কৰিছিলে মানে পিচফুল প্ৰটেষ্ট কৰি কিনে বাট সেইটো ইংৰাজসকলে সেইটো সুভাষ চন্দ্ৰ বসুৱে সেইটো ভাবিছিল কি এইটো পিচফুল প্ৰটেষ্টতো আমাৰ বিজয় নহ'ব সম্ভৱ নহয় কিন্তু সেইটো কাৰণে তেওঁ তাৰ পৰা ওলাই গৈছিলে পাৰ্টিটোৰ পৰা তাৰপিছত ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ নামৰ এখন সশস্ত্ৰ সেনা আছিল যিটো তেওঁ পিছলৈ 1943 চনত বিদেশত গঠন কৰিছিল ই কোনো ৰাজনৈতিক দল নাছিলে ইয়াতে কুৱেশ্যনটো কি সুধিছে কোনটো দল স্থাপন কৰিছিলে বাট ই এটা কি হৈছিলে সামৰিক এটা বাহিনী আছিলে না ইণ্ডিয়ান নেশ্যনেল আৰ্মিটো হয়নে নাই চ' থেংক ইউ আমি কেইটা আজি টপ 15ৰ পৰা আমি 35 পালোঁ আগতে লাষ্ট ছেশ্যনত আমি 20টা কৰিছিলোঁ 21টা কৰিছিলোঁ আৰু আজি আমি 35লৈকে আমি আহিলোঁ তো নেক্সট 15টা কুৱেশ্যন আমি আৰু ল'ম টপ 50ৰ ভিতৰত ভালদৰে বাছি ভাল কুৱেশ্যন তো এনেকৈ আৰু ডিটেইল এনেকৈ আমি আলোচনা কৰি যাম অ'কে তো থেংক ইউ আপোনালোকে ক্লাছটো পুৰা সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে চ' এনেকৈ আমি কৰি গৈ থাকিম এতিয়া এটা মই কম্বাইন PYQ প্ৰেক্টিছ আনিম যোনটো আপোনালোকৰ আছাম পুলিচ ADRE আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব এনেকৈয়ে আনিম অসমীয়া মাধ্যমতে আনিম চ' আপোনালোকে কাইণ্ডলি চেনেলটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ ওচৰত অ'কে আৰু নোটছবোৰ পাবৰ কাৰণে মই টেলিগ্ৰাম চেনেল কমেণ্টত দি দিম লিংক তাতে টেলিগ্ৰাম চেনেলত জইন কৰি নোটবোৰ আপোনালোকে লৈ ল'ব পাৰিব তো এনেকৈ নিয়মীয়াকৈ লেকচাৰবোৰ পোৱাৰ কাৰণে আমাৰ সংকল্প অসম কম্পিটিটিভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত নেক্সট ছেশ্যনত ধন্যবাদ